আজি চিকেন বিৰিয়ানী বনাবলৈ গৈছোঁ। আহকচোন আমি কিদৰে চিকেন বিৰিয়ানী বনাওঁ চাওঁ হওক। এয়া মই গেছ জ্বলাইছোঁ। এয়া মই চাউলৰ কাৰণে পানী বহাইছোঁ। এয়া তেজপাত দি দিছোঁ, মই তেজপাত দি দিছোঁ, লং আৰু ইলাচি দি দিছোঁ, ৰিফাইন দিছোঁ আৰু কেইটামান গোটা জিৰা দিছোঁ। এতিয়া এইখিনি পানীখিনি ভালকৈ উতলিব লাগিব। উতলিলে মই তেতিয়া ইয়াত চাউল ঢালি দিম। তাৰপৰা এতিয়া এয়া মাংসৰ কাৰণে মই গেছ জ্বলালোঁ। এতিয়া মই ইয়াত ৰিফাইন ঢালি দিছোঁ। চিকেনৰ কাৰণে ৰিফাইন ঢালিছোঁ। এয়া মই তেজপাত দিলোঁ। এয়া মই পিঁয়াজ ঢালিছোঁ। এইখিনি মই এতিয়া অলপমান ব্ৰাউন কৰিম, বেছি ব্ৰাউন নহয়, অলপ ব্ৰাউন কৰিম। এয়া মই 2 চামুচ আদা আৰু নহৰু বাটা দিছোঁ, 3 চামুচ দি দিছোঁ। এয়া পিঁয়াজ আৰু জলকীয়া বাটি থোৱা, একেলগে বাটি থৈছিলোঁ, অলপ দি দিছোঁ। এয়া টমেটো দি দিছোঁ, এটা টমেটো দিছোঁ। নিমখ অকণমান দি দিছোঁ। নিমখটো দিলে মানে বিলাহী আৰু পিঁয়াজটো সোনকালে গলি যাব। এতিয়া মই চিকেন ঢালিম। এইখিনি ভালদৰে ভজা ভজা হ'ব লাগিব। এতিয়া মই ইয়াত বিৰিয়ানী মছলা অলপ ঢালিছোঁ। 2 চামুচ আধা বিৰিয়ানী মছলা ঢালি দিলোঁ। এয়া মোৰ বিৰিয়ানীৰ কাৰণে পানী উতলি গৈছে। এয়া মই বাচমতি চাউল এতিয়া ইয়াত ঢালিব লৈছোঁ। এয়া মই নেমু চেপি দিছোঁ, এতিয়া কাজি নেমু ৰস। এয়া চাউল হৈ গৈছে। এতিয়া মই ইয়াত ঢালি দিম। ফুড কালাৰ অকণমান দি দিছোঁ। কেঁচা জলকীয়া 4টা দি দিছোঁ। গৰু ঘি দি দিছোঁ।
এয়া চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। বেছি সময় লগা নাই, খুব বেছি 25 মিনিটছমান লাগিছে। কি সুন্দৰকৈ হৈ গৈছে। আপোনালোকেও এইদৰে বনাই খাব পাৰিব। আপোনালোকক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। পুনৰ আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ লগত আহিম। ধন্যবাদ।